নমস্কাৰ আজি আমি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ গৈ আছো আপোনাৰ সবে ভিডিওটোত আৰম্ভণিৰ পৰা শেষলৈকে থাকিব ভিডিওটো এই থৈ নাযাব আৰু এই বিষয়টো বহুত গুৰুত্বপূৰ্ণ বিষয় আমি প্ৰত্যেকজনে এই বিষয়টোক লৈ চিন্তা কৰাটো উচিত যাতে আমি সকলোৱে এটা শুদ্ধ মাৰ্গ লাভ কৰিব পাৰো আজি আমাৰ সমাজত প্ৰচলিত হৈ আছে কি বুলি যে আমি সকলোৱে যোগ ধৰ্ম কৰিব লাগে আৰু যোগ ধৰ্মত কৃষ্ণ নামে খাৰ শ্ৰৱণ কীৰ্তনে হ'ল পৰম ধৰ্ম এই বাক্যখাৰ আমাৰ সমাজৰ মাজত বৰ্তমান প্ৰচলিত আছে এতিয়া আমি জানিবলৈ গৈ আছো যে যোগ ধৰ্ম কি আমি যোগ ধৰ্ম কৰিব লাগে নে নালাগে যে যোগ ধৰ্ম বুলিলে আমি কি বুজি পাওঁ আৰু কেনে ধৰণৰ আমি এতিয়া যোগ ধৰ্ম কৰিম বা আমাৰ সনাতন ধৰ্মত পূৰ্বৰ পৰা কি ধৰ্ম প্ৰচাৰ আছিল আৰু এতিয়া বৰ্তমান আমি কি কৰিবলৈ গৈ আছো এই বিষয়ে এতিয়া আমি আলোচনা কৰিম সৰ্বপ্ৰথমতে আপোনালোকে এটা কথা জানি লওক ধৰ্ম আমি নিজে নতুনকৈ বনাই লোৱা বস্তু নহয় ধৰ্ম পূৰ্বতে পৰমেশ্বৰ ভগৱন্তই যি ৰচনা কৰিছে মনুষ্য মাত্ৰেই যিবোৰ কৰ্তব্য কৰিবলগীয়া আছে সেইখিনিকে কৈছে ধৰ্ম যেনেকৈ বিশ্ব কল্যাণৰ বাবে জগত কল্যাণৰ বাবে জীৱ কল্যাণৰ বাবে সমাজ কল্যাণৰ বাবে নিজৰ কল্যাণৰ বাবে আৰু আত্মাৰ পৰমাত্মা মিলনৰ বাবে যিবিলাক আমি ভক্তি কৰ্ম সাধন কৰোঁ যিবিলাক আমি সৎকৰ্ম অৱলম্বন কৰোঁ সেইখিনিয়ে হৈছে ধৰ্ম গতিকে ধৰ্মক কোনো এটা যুগত পৰিৱৰ্তন কৰিব নোৱাৰে সত্য যুগত যি ধৰ্ম আছিল ত্ৰেতা যুগত যি ধৰ্ম আছিল আৰু দ্বাপৰ যি ধৰ্ম আছিল সেই ধৰ্ম কলি যুগতো কৰিব লাগিব চাৰিও যুগতেই সেই ধৰ্ম প্ৰযোজ্য কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব ধৰ্ম কৰ্ম ভক্তি সেৱা এইবোৰ একে বস্তু নহয় আপোনালোকে যদি ভাবিছে আমি কৃষ্ণ ভক্তি বা শিৱ ভক্তি কৰিলেই যে আমাৰ ধৰ্ম সম্পূৰ্ণ হ'ব বা আমি ধৰ্ম কৰিছোঁ এইটো সত্য নহয় আৰু আমি এই কথাবিলাক নুবুজাৰ বাবেই আমি বহু কিছুমান তৰ্কবাদ আমি কৰি আহিছোঁ ধৰ্ম যিটো অৰ্থ বা ধৰ্ম যিটো নিজৰ স্থানত সি আপোনাৰ সদায় স্থিতি ভক্তি কৰ্ম নিজৰ স্থানত সৃষ্টি আৰু সেৱা আৰু এই যিবোৰ আমি ভক্তি কৰি আছোঁ সেইবোৰ নিজৰ নিজৰ স্থানত স্থিতি গতিকে ধৰ্ম ভক্তি সেৱা কৰ্ম একে বস্তু নহয় কিন্তু আমি সকলোৱে এতিয়া কি কৰিছোঁ যে শ্ৰীকৃষ্ণ ভগৱন্তৰ নাম লোৱাটো বা শিৱৰ নাম লোৱাটোৱে হ'ল আমাৰ পৰম ধৰ্ম বা ভক্তি কৰাটোৱে আমাৰ পৰম ধৰ্ম বাকীখিনি একো আমাৰ ধৰ্ম নহয় বা বাকীখিনি আমাৰ কৰিবলগীয়া নহয় এনেদৰে ভাবি কৰি আমি কি কৰিছোঁ সমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিছোঁ সৰ্বপ্ৰথমতে আমি মনুষ্যৰ ধৰ্ম কি আৰু কোনটো কৰ্মত আমাৰ মনুষ্যৰ ধৰ্ম স্থিতি হৈ আছে মই সেই কথাখিনি আপোনালোকক ক'বলৈ গৈ আছোঁ আমি সকলোৱে শুনি আহিছোঁ যে পঞ্চযজ্ঞ কি ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ ভূতযজ্ঞ আৰু অতিথি যজ্ঞ এই পাঁচটা কৰ্মক এই পাঁচটা যজ্ঞক আমাক ধৰ্ম বুলি কৈছে এই পাঁচটা যজ্ঞ কেৱল যে কলিতেই আমি কৰিব লাগিব বা সত্য যুগত বা নাছিল বা ত্ৰেতা যুগত নাছিল বা দ্বাপৰ যুগত নাছিল এনেদৰে কোনো কথা আহি নপৰে এই পঞ্চযজ্ঞ সত্য যুগতো আছিল ত্ৰেতা যুগতো আছিল দ্বাপৰ যুগতো আছিল আৰু কলি যুগতো আছে আৰু ভৱিষ্যলৈকেও থাকিব এইখিনি আমি কৰিবই লাগিব সেই পঞ্চযজ্ঞ কি ব্ৰহ্মযজ্ঞ বুলি ক'বলৈ আমি যাওঁতে সৰ্বপ্ৰথমতে আমি ৰাতিপুৱা নিদ্ৰাৰ পৰা উঠি শয্যা ত্যাগ কৰাৰ পিছত আমি স্নান কৰি মন চিত্ত শুদ্ধ কৰি পৰমেশ্বৰ ভগৱন্তৰ যি আমি গ্ৰন্থ বা আমাৰ পুথিভাগ সেই পুথিভাগ লৈ বা আমাৰ যিকোনো স্তুতি আমি কি কৰিব লাগে আৰম্ভ কৰিব লাগে সেইটো হ'ল ব্ৰহ্মযজ্ঞ আমি অধ্যয়ন যিকোনো আমাৰ ৰামায়ণ হওক বা আমি ভাগৱত শাস্ত্ৰই হওক বা যিকোনো এখন আমি পুৰাণ পুথি আমি কি কৰিব লাগে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সেইটোকে কৈছে ব্ৰহ্মযজ্ঞ আৰু দেৱযজ্ঞ বুলি কৈছে যিজন আপোনাৰ ইষ্টদেৱ
যিজন আপোনাৰ ইষ্টদেৱ কোনোবাই কৃষ্ণক ইষ্ট বুলি মানিছে, কোনোবাই শিৱক ইষ্ট বুলি মানিছে, কোনোবাই দুৰ্গাক ইষ্ট বুলি মানিছে, সেই ইষ্টদেৱৰ আমি কি কৰিব লাগে? সদায় উপাসনা কৰিব লাগে। আৰু যিজনে সেই উপাসনাৰ পৰা আপোনাৰ বঞ্চিত থাকে তেওঁৰ সেই যজ্ঞ সম্পন্ন নহয়। তাৰপিছত আহি কৈছে যে পিতৃযজ্ঞ। আমি সেই আপোনাৰ ব্ৰহ্মযজ্ঞ সমাপন কৰাৰ পিছত, দেৱযজ্ঞ সমাপন কৰাৰ পিছত আমি পিতৃ মাতৃ সেৱা আমি কৰিব লাগে। আৰু পিতৃ মাতৃ সেৱা কেৱল সেইখিনি সময়তে বুলি নহয়, আমি সদায় পিতৃ মাতৃৰ সেৱাত আমি সদায় কি হৈ থাকিব লাগে? মানে আপোনাৰ ৰত হৈ থাকিব লাগে। পিতৃ মাতৃৰ সেৱা আমি কৰিব লাগে। সেইটো কৈছে আপোনাৰ পিতৃযজ্ঞ। তাৰপিছত কৈছে ভূতযজ্ঞ। ভূতযজ্ঞ হ'ল আপোনাৰ আমি সেই দিনটোত যিকোনো চৰাই চিৰিকটিৰ পৰা ধৰি জীৱ জন্তু যিবোৰ আমি দেখা পাওঁ সচৰাচৰ, সেই সকলোকে আমি যিকোনো চাউল বা ধান বা খোৱা বস্তু সকলো খাদ্য পানী যদি সিহঁতক আমি যোগান ধৰিছোঁ, আমি যদি এটা গিলাচত বা আমি এটা পাত্ৰত জল অলপ আমি থৈ দিছোঁ, সেইটো কৈছে ভূতযজ্ঞ। তাৰপিছত আকৌ কৈছে অতিথিযজ্ঞ। আমাৰ গোটেই দিনটোত আমাৰ গৃহলৈ ওচৰ চুবুৰীয়াই হওক বা কোনোবা মানে আপোনাৰ গুৰুৱে হওক, দূৰৰ আমাৰ কোনো ব্যক্তিয়ে হওক, হয়তো আমাৰ গৃহলৈ আহিব পাৰে। সেই গৃহলৈ অহা যিবোৰ আমাৰ ব্যক্তি সেই সকলো অতিথি। গতিকে তেওঁলোকক আমি শুশ্ৰূষা কৰিব লাগে, তেওঁলোকক আমি কোনোদিন মিছা কথা ক'ব নালাগে, তেওঁলোকক আমি মনত দুখ দিব নালাগে, তেওঁলোকক আমি সদায় সেৱা সৎকাৰ কৰিব লাগে। এইটো হৈছে অতিথিযজ্ঞ। গতিকে এনেদৰে আমাৰ পঞ্চযজ্ঞ আমাৰ আছে। এই পঞ্চযজ্ঞ আমি প্ৰতিদিনেই প্ৰত্যেকজন ব্যক্তিয়ে কৰিব লাগে। এইটো হৈছে আমাৰ ধৰ্ম। এতিয়া প্ৰশ্ন হৈছে যে কলি যুগত মই কৃষ্ণ নাম ল'লেই যে মোৰ ধৰ্ম শুদ্ধ হ'ব, যে শিৱ নাম ল'লেই যে ধৰ্ম শুদ্ধ নহ'ব, এনেকুৱা কোনো গ্ৰন্থৰ মন্তব্য নাই, এনেকুৱা কোনো গ্ৰন্থৰ আপোনাৰ উপদেশ নহয়। কাৰণ পৰম ভগৱন্তৰ বহু নাম আছে বুলি প্ৰকাশ কৰিছে যে প্ৰভু ঈশ্বৰ ভগৱন্তৰ বহু নাম আছে। গতিকে সেই বহু নামক বহুসকলে বহু নামেৰে কি কৰিছে? পৰম ঈশ্বৰ ভগৱন্তৰ উপাসনা কৰিছে। আৰু যদি কোনোবা আমাৰ মানে ধৰক ভকতবৃন্দে ক'ব বিচাৰে যে নহয় কৃষ্ণ নামহে খাৰ, গতিকে কৃষ্ণত শৰণ ল'লেহে ভক্তি সিদ্ধি হ'ব, কৃষ্ণত যদি নাম নলয় বা শৰণ নলয় তেতিয়াহ'লে আপোনাৰ ভক্তি সিদ্ধি নহ'ব, এনেকুৱা যদি কোনোবা আমাৰ ভকতবৃন্দে ক'ব বিচাৰে তেতিয়াহ'লে সেইটো তেওঁৰ ভুল ধাৰণা। আৰু সেই ভুল ধাৰণাৰ বাবেই আজি সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছে। কাৰণ শ্ৰীমন্ত শংকৰ গুৰুৱে নিজেই কৈ গৈছে, যত নাম আছে বিষ্ণু শিৱৰ, তাক ভিন্ন বিধ বুলি কৰে যি নৰ, নামৰো মহা অপৰাধী দেৱে যায় নৰপত্ন বাধি। এতিয়া প্ৰশ্ন হৈছে যে তেওঁ যিটো শব্দ বা বাক্য বা যি পদ প্ৰকাশ কৰি গ'ল তাত কি বুলি কৈছে? যত শব্দটো আহিছে তাত এটা নামৰ কথা কোৱা নাই, তাত যত শব্দটো প্ৰকাশ কৰি আমাক এইটো বুজাব বিচাৰিছে যে তেওঁৰ বহু নাম আছে। গতিকে ভকতে যিকোনো নাম এটা লৈ তেওঁৰ উপাসনা কৰিব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি কৃষ্ণ নাম লৈছে, মই শিৱ নাম লৈছোঁ, গতিকে এজনে আনজনৰ প্ৰসাদ খালে যে আপোনাৰ ধৰ্ম বিনষ্ট হ'ব, এনেকুৱা কোনো ধৰ্ম গ্ৰন্থৰ উপদেশ নহয়, সিদ্ধান্ত নহয়। এইবোৰ হ'ল কেৱল আমি নিজে বনোৱা এটা মন্তব্য, নিজে সজাই লোৱা এটা ধৰ্ম, নিজে সজাই কোৱা এটা বাক্য। গতিকে এই বাক্যবিলাকৰ বাবে আমাৰ সমাজত কি হৈছে? বিশৃংখলতাৰ সৃষ্টি হৈছে। আৰু এনে বাক্য যদি আপুনি পালন কৰি যদি ধৰ্ম যদি আপুনি গ্ৰহণ কৰিছে তেতিয়াহ'লে আপুনি কেতিয়াও মুক্তি মাৰ্গ প্ৰাপ্ত কৰিব নোৱাৰে, কেতিয়াও হৰিৰ কৃপা প্ৰাপ্ত কৰিব নোৱাৰে, কেতিয়াও শিৱৰ কৃপা প্ৰাপ্ত কৰিব আপুনি নোৱাৰে। এইটো চিৰন্তন সত্য। আৰু এনে যদি আপোনাৰ মানসিকতাত লৈ যদি আপুনি ভক্তি কৰিছে তেতিয়াও আপোনাৰ ভক্তি কোনোদিন শুদ্ধ নহয়। গতিকে মই শিৱ ভক্তি কৰিছোঁ, আপুনি কৃষ্ণ ভক্তি কৰিছে, গতিকে এজনে যে আনজনৰ ঘৰত যাব নালাগিব, এজনে আনজনৰ উপাসনাত যদি আপোনাৰ সন্মিলিত হয়, যদি আপোনাৰ নমস্কাৰ বা সেৱা কৰে, তাত যে আপোনাৰ ধৰ্ম নষ্ট হ'ব, এনেকুৱা কোনো ধৰ্মৰ সিদ্ধান্ত নাই, এনেকুৱা কোনো ঈশ্বৰৰ সিদ্ধান্ত নাই। এইবোৰ কেৱল আমি নিজে বনাই লোৱা এটা কি নিয়ম। আৰু এনে নিয়মৰ বাবেহে আজি আমাৰ সমাজত বিশৃংখলতাৰ সৃষ্টি ঘটিছে। এতিয়া আমি বহুসকলে আমি বুজিবলৈ চেষ্টা কৰোঁ যে মূৰ্তি পূজা আমি কৰিব নালাগে, বা মূৰ্তি পূজা কৰিলে আমাৰ মানে ধৰ্ম বিনষ্ট হ'ব, গতিকে আমি মূৰ্তি পূজা নকৰোঁ। এটা কথা আপোনালোকে নিশ্চয়
জানিছে শ্ৰীমন্ত শংকৰ গুৰুজনাই চতুৰ্ভুজাৰ মূৰ্তি পাইছিল আৰু সেই চতুৰ্ভুজাৰ মূৰ্তি শ্ৰীমন্ত শংকৰ গুৰুজনাই নিজেই দৌলত স্থাপনা কৰিছিল, নিজেই দৌল সজাইছিল আৰু এই শ্ৰীমন্ত শংকৰ গুৰুজনাই কান্ধত মূৰ্তি লৈ ঠায়ে ঠায়ে তেওঁ নিজেই শ্ৰৱণ কীৰ্তন কৰিছিল। গতিকে আপোনালোকে এটা কথা চিন্তা কৰক, শ্ৰীমন্ত শংকৰ গুৰুজনাই মূৰ্তিৰ পূজা কোনোদিন তেওঁ অপবিত্ৰ বুলি কোৱা নাই। আৰু এইটো কথাও আপোনালোকে ভালকৈ জানি লওক, ভাগৱতত মূৰ্তি পূজাৰ কথা প্ৰকাশ আছে, মূৰ্তি পূজা কৰিব দিছে। ভক্তি ৰত্নাৱলীতো মূৰ্তি পূজাৰ কথা প্ৰকাশ আছে, কিয়নো মূৰ্তি পূজা যিটো সেইটো হ'ল প্ৰাথমিক স্তৰ। গতিকে প্ৰাথমিক স্তৰ হিচাপে আমি প্ৰত্যেকজন হিন্দু ধৰ্মৰ মানুহে কি কৰিব লাগে, মূৰ্তি পূজাটো কৰিব লাগে। আৰু আজি নতুন আপোনাৰ যিবিলাক ভাগৱত আমাৰ ৰচনা হৈছে, কিন্তু সেই ভাগৱতত কিছুমান আপোনাৰ বিতৰ্ক বাক্য পদ ৰচনা কৰি সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছে। গতিকে আপোনালোকক মই নিবেদন কৰিম, আপোনাৰ বৰ্তমান যিবিলাক ভাগৱত ৰচনা হৈ আছে সেই ভাগৱতৰ পৰা আপোনালোকে অকণমান সাৱধান থাকিব, কিয়নো সেই ভাগৱতত বহু কিছুমান পদ আপোনাৰ কি কৰিছে, সুমুৱাই দিছে, সুমুৱাই দি পেলাই কি কৰিছে, আমাৰ সমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে। ইয়াৰ আগতেও মই আপোনালোকক বহু কিছুমান ভিডিঅ' মই লৈ আহিছোঁ, সেই ভিডিঅ'ৰ মাজত আপোনালোকক মই এইখিনি কথা প্ৰকাশ কৰি গৈছোঁ আৰু সেইটো সত্য আৰু প্ৰমাণিত আছে যে সেই ভাগৱতৰ মাজত তেওঁলোকৰ নিজৰ আদৰ্শ, নিজৰ মন্তব্যহে প্ৰকাশ কৰিছে। গতিকে এই কথাখিনিৰ লগত আপোনালোকে অকণমান ধ্যান দি পেলাই আপোনালোকৰ নিজৰ ধৰ্ম আপোনালোকে পালন কৰি যাব। গতিকে আপোনালোকে এই কথাখিনি স্পষ্টভাৱে জানি লওক যে আমাৰ সনাতন হিন্দু ধৰ্মত মূৰ্তি পূজা বা শ্ৰৱণ কীৰ্তন বা যজ্ঞ তেনেকুৱা কোনো বাধা আমাৰ সনাতন ধৰ্মত নাই। এতিয়া আকৌ প্ৰকাশ কৰিছে যে আমাৰ নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ, গতিকে আমি কলিযুগত শ্ৰৱণ কীৰ্তনেই কৰিব লাগে। মই এই বিষয়ে আপোনালোকক এতিয়া বিশ্লেষণ কৰিবলৈ গৈ আছোঁ। শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ বুলি কোৱা কথাটো হ'ল কি, শ্ৰৱণ কীৰ্তন সদায় শ্ৰেষ্ঠ আৰু এইটো সত্য কথা। শ্ৰৱণ কীৰ্তন আমি কৰিব লাগে। এটা সন্তান যেতিয়া আপোনাৰ মাতৃগৰ্ভৰ পৰা জন্ম হয়, মাতৃগৰ্ভৰ পৰা এটা সন্তান জন্ম হোৱাৰ পৰা ধৰি মৃত্যুৰ সময়লৈকে তেওঁৰ শ্ৰৱণ কীৰ্তন শেষ নহয়। আৰু যদি সন্তানে যদি আপোনাৰ জন্ম হৈ শ্ৰৱণ কৰিব নোৱাৰে বা কীৰ্তন কৰিব যদি নোৱাৰে, তেতিয়াহ'লে সেইটো সন্তানক কি কৈছে, বোবা বা আপোনাৰ কলা বুলি প্ৰকাশ কৰিছে। যদি তেওঁ কীৰ্তন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ বোবা, আৰু যদি শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে তেওঁ কি, কলা। গতিকে কলা আৰু বোবাই কি কৰিব নোৱাৰে, শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। গতিকে যি সন্তান জন্ম হয় সেই সন্তানটো জন্ম হৈ কি কৰে, শ্ৰৱণ কীৰ্তন কৰিবলৈ আৰম্ভ কৰে। কিন্তু সন্তানটোৱে জন্ম হৈ শ্ৰৱণ কীৰ্তন যে কৰে, শ্ৰৱণ কীৰ্তন কৰি কি কৰে, তাৰ পৰা তেওঁ জ্ঞান আহৰণ কৰে। সেই জ্ঞানৰ দ্বাৰাহে তেওঁ কি কৰে, কৰ্মখিনিক সাধন কৰে। গতিকে আমাৰ বাবে বা জীৱৰ বাবে সমস্ত আপোনাৰ চৰাই চিৰিকটি হওক, জন্তু হওক, সকলোৰ বাবেই শ্ৰৱণ কীৰ্তন পৰম ধৰ্ম। এইটো চলি আহিছে, শ্ৰৱণ কীৰ্তন কৰি আহি আছে। গতিকে শ্ৰৱণ কীৰ্তন প্ৰত্যেকজন ব্যক্তিৰ বাবেই প্ৰযোজ্য। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই শ্ৰৱণ কীৰ্তন কৰিলে মই মুক্তি পাম। ইয়াৰ অৰ্থ এইটো নহয় যে শ্ৰৱণ কীৰ্তন কৰিলে মোৰ ধৰ্ম শুদ্ধ হ'ব। এইটো কেতিয়াও সত্য নহয়। শ্ৰৱণ কীৰ্তন কৰি আপুনি কিবোৰ জ্ঞান প্ৰাপ্ত কৰিছে, কি জ্ঞান প্ৰাপ্ত কৰিছে, কি তত্ত্ব আপুনি লাভ কৰিছে, সেই জ্ঞান তত্ত্বক আপুনি কি কৰক, আহৰণ কৰি আপুনি শুদ্ধ কৰ্মটো কৰিবলৈ আৰম্ভ কৰক। এই কথাখিনিহে আমাক কৈছে যে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ। গতিকে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ। শ্ৰৱণ কীৰ্তন কৰি আমি শুদ্ধ যিটো জ্ঞান আমি আহৰণ কৰি ভক্তি কৰ্মলৈ আমি আগবাঢ়িব লাগে। তেতিয়াহ'লে আমি শ্ৰৱণ কীৰ্তনত কি কি পাইছোঁ? শ্ৰৱণ কীৰ্তন কৰি আমি কি কি পাইছোঁ? যে কোনোবাই কৈছে ধ্যান কৰা, কোনোবাই কৈছে যজ্ঞ কৰা, আৰু কোনোবাই কৈছে পূজা কৰা, এনেধৰণে আমাক প্ৰকাশ কৰিছে, নহয় জানো? কিন্তু আমি লাগিলে যজ্ঞ কৰিছোঁ, লাগিলে আমি পূজা কৰিছোঁ, লাগিলে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, লাগিলে আমি সেৱা কৰিছোঁ, লাগিলে আমি সশিত্ৰৰ মাৰ্গ অৱলম্বন কৰিছোঁ, লাগিলে আমি দাসিত্ব আপোনাৰ মাৰ্গ অৱলম্বন কৰিছোঁ, আমি যি কৰ্মই অৱলম্বন নকৰিছোঁ, যদি পৰম ঈশ্বৰ ভগৱন্তৰ বাবে বা ভক্তি সেৱা কৰ্মৰ বাবে যদি আমি অৱলম্বন কৰিছোঁ, সেইটো প্ৰত্যেকটোৱে হ'ল শুদ্ধ, কেতিয়াও অশুদ্ধ নহয়। গতিকে যিজনে যি কৰ্ম অৱলম্বন কৰি পৰম ভগৱন্ত প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিছে, তাৰ ঘৰত গ'লেই যে বা তেখেতৰ যে ভক্তি অনুষ্ঠানত মই সন্মিলিত হ'লেই যে মোৰ ধৰ্ম বিনষ্ট হ'ব, এনেকুৱা কোনো কথা আহি পৰা নাই। কাৰণ শ্ৰীকৃষ্ণ ভগৱন্তই কৈছে যে মনুষ্যই মোক পাবৰ বাবে যিটো মাৰ্গে অৱলম্বন কৰে, সেই মাৰ্গটোৱেই আপোনাৰ পবিত্ৰ আৰু একেই লক্ষ্য বুলি
প্ৰকাশ কৰিছে গীতাৰ মাজত গতিকে মই আপোনালোকক নিবেদন কৰিম আপোনালোকে যাতে তেনেকুৱা কোনো বিশৃংখলতাৰ সৃষ্টি নকৰে আৰু আপোনালোকে যেন সকলোৱে ঐক্যতাভাৱেৰে ঈশ্বৰ ভগৱন্তৰ যাতে নাম গুণানুকীৰ্তন কৰে তাৰ বাবে আপোনালোকক মই নিবেদন কৰিম আপোনালোকে যেন মনুষ্যৰ মাজত বা সমাজৰ মাজত শত্ৰুতাৰ ভাৱ যাতে সৃষ্টি নকৰে গতিকে আপোনালোকে সাৱধান হৈ যাওক আৰু যিসকল লোকে আমাৰ সমাজৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰি আছে ভাগৱতৰ অপপ্ৰচাৰ কৰি আছে সেইসকলৰ পৰা আপোনালোকে অকণমান সাৱধান থাকিব কাৰণ তেওঁলোকে কেৱল বেপাৰ বাণিজ্যহে আপোনাৰ কৰিবলৈ আৰম্ভ কৰিছে কেৱল তেওঁলোকে লোভত পৰি কেৱল মানে সন্মানৰ লোভত পৰি পেলাই তেওঁলোকে কি কৰিছে কিছুমান ব্যাখ্যাকাৰে আমাৰ ধৰ্মটোক বিনষ্ট কৰিছে গতিকে আপোনালোকক এই কথাটো মই সকীয়াই দিবলৈ বিচাৰিছিলোঁ গতিকে আপোনালোকে সদায় সাৱধান হৈ ভক্তি কৰক আৰু ঐক্যতা বজাই ৰাখক ইয়াত কোনো আপোনাৰ সনাতন হিন্দু ধৰ্মত যে একজনকে সেৱা কৰিব লাগিব এজনে সেৱা কৰিলেই যে মুক্তি পাব তেনেকুৱা কোনো আপোনাৰ বিধান নাই কোনো তেনেকুৱা আপোনাৰ আদেশ নাই উপদেশ নাই গতিকে আপোনালোকক মই নিবেদন কৰি ক'ম যে আপোনালোকে তেনে আদৰ্শ আৰু তেনে উপদৰ্শৰ পৰা আপোনালোকে কি হওক অকণমান বিৰত থাকক নহ'লে হয়তো আপুনি নিজৰ আত্মাক শুদ্ধি কৰিব নোৱাৰিব আৰু শাৰীৰিক কিবা আপুনি পাপ কৰিব নোৱাৰিব এইটো চিৰন্তন সত্য গতিকে আপোনালোকক মই পুনৰ নিবেদন কৰিছোঁ আপোনালোকে সকলোৱে ঐক্যতা বজাই ৰাখক সকলোৱে সুন্দৰ হিচাপে ভক্তি প্ৰাৰ্থনা কৰক শিৱায় বিষ্ণুৰ পায় বিষ্ণু শিৱস্বয় বিষ্ণু বিষ্ণু ছয়দয়ম শিৱ যথা শিৱময় বিষ্ণুৰেৱম বিষ্ণুময় শিৱ যথান্তৰ ন পঞ্চামী তথামে ষষ্ঠীয়াইছি এই মন্ত্ৰক আপোনালোকে সদায় এক কৰি লওক হৃদয়ঙ্গম কৰি লওক হৃদয়ঙ্গম কৰি আপোনালোকে ভক্তি কৰক যদি এই ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো আপোনালোকে কি কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যাতে মোৰ ভিডিঅ'টো আহি থকা নতুন ভিডিঅ' আপোনালোকে আকৌ যাতে প্ৰাপ্ত কৰিব পাৰে আৰু নতুন ভিডিঅ' যাতে আপোনালোকে চাব পাৰে গতিকে আপোনালোকে মোৰ এই উপদেশমালা চেনেলটোত সদায় আপোনালোকে কি হৈ থাকিব স্থিতি হৈ থাকিব আৰু মোৰ এই ভিডিঅ'বোৰ আপোনালোকে যদিহে ভাল পাইছে তেতিয়াহ'লে তলৰ কমেণ্ট বক্সত আপোনালোকৰ আদৰ্শ উপদেশ দিবলৈ নেপাহৰিব ইয়াকে কৈ আপোনালোকৰ চৰণত পুনৰ নমস্কাৰ সেৱা জনাই মই আপোনালোকৰ পৰা বিৰতি মাগিছোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম শ্ৰীকৃষ্ণায় নমঃ ওম তৎসৎ